এই বাইদেউজনীয়ে কাপোৰ কিনি বৰপেটাৰ পৰা বঙাইগাঁৱৰ পৰা কাপোৰ কিনি আনি ঘৰে ঘৰে বেছি ফুৰিছে আৰু যি 100-200 টকা পায় তেনেকৈ তেওঁ জীৱনটো যাপন কৰিছে, উদযাপন কৰিছে। চৰকাৰী কিবা সুবিধা পাইছা নেকি? সরকারি গরম হয় নাই, একটা রেশন কার্ড পাই নাই, অরুণোদয় পাই নাই, কিছুই পাই নাই। অৰুণোদয় পোৱা নাই? না, চৰকাৰৰ সুবিধা একো পোৱা নাই? পা নাই। হয়, আপোনালোকৰ ওচৰৰ যে মানুহ থাকে নহয় অফিচত, আপুনি খবৰ কৰিছে? না, আপোনালোকৰ গাঁওবুঢ়াক জনাইছে? কেউ খবর করে নাই। কতজনের কাছে ঘুরলাম একটা অরুণোদয় করবার জন্য, রেশন কার্ডের জন্য, কেউ দেয় না। হয়, বহুত ঘূৰি বাকীও অৰুণোদয় পোৱা নাই। তো অৰুণোদয় আঁচনিখিনি কাৰ বাবে, যদি এওঁলোকৰ বাবেই নহয়? আমার দুঃখের কপাল, আমি তো এরকম করে কাপড় ঠেলাই করে ফিরি। এই ক'ৰ পৰা আনা বস্তুখিনি? বরফাটা থেকে। বৰপেটা থেকে? ক'ত বরফাটা ক'ত থেকে আনি, অবাইপুরি থেকে আনি। অভাইপুৰ থেকে আনা না? ক'ত ক'ত বিক্ৰী কৰা? গ্রামে, বাড়ি বাড়ি। ঘৰে ঘৰে। আৰু এই লাভ কিমানমান হয় দিনটোত? 100-150। 100-150 হয় না? ঠেলাখন নিজৰে? নিজেরই। ঘৰত কোন কোন আছে? ঘরে বর্তমান বুড়াটা আছে আর আমি আছি। হা? পুৰা ল'ৰা ছোৱালী? ল'ৰা ছোৱালী 4টা বেটি বিয়ে দিছি, একটা বেটা বেলেগ। অঁ, মানে নাচায় কোনেও? না। সেইকাৰণে ইমান কষ্ট কৰিব লগা হৈছে। এনেকৈ বেছি বেছি আছে, এইটো মথাউৰিত উঠাব পৰা নাছিল, মই অলপ ঠেলি দিছোঁ। আপোনাৰ নামটা কি? মৰিয়ম খাত। ঘৰটো ক'ত? এই ৰাংগাপানী ৰাঙাপানী থানাৰ পুদৰমুৰা। আমি গৈ আছিলোঁ বৰপেটাৰ পৰা অভয়াপুৰী অভিমুখে, আৰু তেতিয়াই হঠাৎ ৰাস্তাত এই বাইদেউজনীক দেখা পালোঁ বৰপেটা বঙাইগাঁৱৰ সীমান্তৱৰ্তী ৰঙাপানী নামৰ ঠাইডোখৰত। এই বাইদেউজনীয়ে নিজৰ ঠেলাত সৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰবোৰ বেচি নিজৰ কাৰণে অলপ সুখ কিনিব চেষ্টা কৰি আছে। হঠাৎ দেখিলোঁ তেওঁ মথাউৰি তাত নিজৰ ঠেলাখন উঠাব পৰা নাই। আমি অলপ তেখেতক সহায় কৰি দিলোঁ। এইটো জীৱন। এইসকল মানুহৰ কোনো ধৰ্ম নাই, কৰ্মই তেওঁলোকৰ একমাত্ৰ ধৰ্ম। তেওঁলোকে কোনো সাম্প্ৰদায়িক কথা বুজি নাপায়, চৰকাৰী কোনো আঁচনি ঢুকি নোপোৱা এওঁলোকৰ খালী কাম কৰিব লাগে এটাই কথা। ইয়াৰ ঠেলাত তেওঁলোকে, এই বাইদেউজনীয়ে কাপোৰ কিনি বৰপেটাৰ পৰা বঙাইগাঁৱৰ পৰা কাপোৰ কিনি আনি ঘৰে ঘৰে বেছি ফুৰিছে আৰু যি 100-200 টকা পায় তেনেকৈ তেওঁ জীৱনটো যাপন কৰিছে, উদযাপন কৰিছে। ধন্যবাদ।